কবিতাৰ শিৰোনাম বানৰ ত্ৰাস। বৰষাৰ মিঠা বৃষ্টিয়ে কঢ়িয়াই আশা আৰু সপোনৰ সৈতে বিষাদৰ টোপোলা। জান জুৰি নদ নদী জলতৰংগৰে উপচি সৃষ্টি কৰে প্লাৱনৰ ত্ৰাস। লটি ঘটি কৰে সহস্ৰজনক। ভূমিহীন কৰিছে কাৰোবাক, কৰিছে কাৰোবাক আশ্ৰয়হীন। আন কাৰোবাৰ জীৱনক লৈ খেলিলে খেলিলে অনেকৰ আশা আৰু আলোহোৱা সপোনক লৈ। নিষ্পাপ জীৱ জন্তুৰ প্ৰাণ কাঢ়িলৈও ক্ষান্ত নাথাকি বেদীহীন কৰিছে। তথাপিও যেন সান্তনা নাপায় প্ৰতি বছৰে সহস্ৰজনৰ সম্পত্তি নাশ কৰি। সেউজ হোৱা শস্যবোৰ যেন ডুবাই মাৰে। গৰাখহনীয়াৰ ৰূপ লৈ বহুতৰ একমাত্ৰ সম্বলকে কাঢ়ি নিয়ে। তথাপি নিষ্ঠুৰ বানৰ নালাগে ভাগৰ, সৰ্বহাৰা কৰিও আমনি নাপায়। অসমীয়াৰ জাতীয় সমস্যা হৈয়ে ৰ'ল ৰাষ্ট্ৰীয় পৰ্যায়ে নাপালেগৈ। কত নেতা নেত্ৰী আহিল আৰু গ'ল, আহিব আৰু যাব, অকণো পৰিৱৰ্তন নাহিল তথাপিও। দুৰ্বল মথাউৰি বন্দাৰ প্ৰতিযোগিতাই হেনো কৰিছে জাতিৰ অৱনতি। ক্ষীৰতি গাই সদৃ কোটি কোটি টকা প্ৰতি বছৰে খেৰাই। কোনে ভাবিব দুৰ্দশাৰ কথা, জগাব কোনে মানসিকতা। স্থায়ী সংবিধান হ'বনে কদাপি? অসমীয়াৰ বিননি শুনিবনে অসমীয়াৰ কৰুণ বিননি? সহস্ৰ প্ৰশ্নৰ উত্তৰ বিচাৰি জনগণ হাহাকাৰ আজি। বিপ্লৱী সজাতিক ৰিঙিয়াই মাতিছে আহা সদল বলে ৰক্ষা কৰা জাতিক। উজলি থকা জাতিক কোনো কাৰণত ধ্বংসৰ গৰাহত ঠেলি দিব নোৱাৰি। ধন্যবাদ।